আছে সব ভালো আছে তো না मोजाङै दंजोबोथ' ना तो फैगौ हारसाथियाव बुंनांगौ बावनासो थादों वहाँ 22 तारिखआव निर्वाचन हबो ना बीटीसी निर्वाचन हबो तो এই নির্বাচনত আমার বনগাঁও সমষ্টি হিসাবে আমার ক্যান্ডিডেট হল जुबिराज बसुमतारी जुबिराज बसुमतारी सिनायोना सिनायबाय तो ठीक আছে মততে আমি এইবার বনগাঁও সমষ্টি হিসাবে আমার ক্যান্ডিডেট হল जुबिराज बसुमतारी আর আমি বিপ্লব দল হিসাবে সরকার বনোৱাটো 100% শিওর হইব জিকিমে আমি বিপ্লব দল হিসাবে জিকিম আর সরকারও আমার বিপ্লব দলে করিব এটো মনত রাখিব ভুল নকরিব নাঙ্গল পাতিয়ে সরকার বনোৱাটো 100% কথা দেই আর আমি হয় সরকারটো বনাব বিপ্লব দলে সরকার বনাব হয় সরকার বনোৱাৰ পিছত এই বিটিসি বাকি রাজ্যৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কি কাম কৰিব বিচাৰিছে যোৱাকালি আমি আমাৰ বিপ্লব দলৰ ইস্তাহাৰত আমি জনাই দিছো ইস্তাহাৰত আমি প্ৰকাশ কৰিছো যে বড়ো হ'ব পাৰে মুছলিম হ'ব পাৰে আদিবাসী হ'ব পাৰে ৰাজবংশী হ'ব পাৰে বেংগলী হ'ব পাৰে নাথযোগী গাৰো ৰাভা যি যাৰ লগত মাটিৰ পাত্তা নাই এই সকলক মাটিৰ পাত্তা দিম বুলি আমি প্ৰতিশ্ৰুতি দিছে দেই স্পষ্ট কথা যেনেকৈ লিখি পেলাই প্ৰচাৰ কৰিছে এনেকৈ আমি কাম কৰিম বেংগলীও পাব যাৰ লগত মাটিৰ পাত্তা নাই বেংগলী সমাজৰ মানুহ পাব মুছলিম সম্প্ৰদায়ৰ মানুহ পাব ৰাজবংশীও পাব মুঠতে যাৰ লগত মাটিৰ পাত্তা নাই ইহঁতক মাটিৰ পাত্তা দিব বুলি আমি বিপ্লব দলে ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছে যেটো 100% আমি কাম কৰিম সরকার বনোৱাৰ পিছত সরকার নাঙ্গলে কৰিব ভুল নকৰিব সরকার বিপ্লবে কৰিব কিন্তু একটা কথা মই কম আপোনালোকক দেই যদি ট্ৰেক্টৰে পইচা আনে যদি পদফুলে পইচা আনে এই পইচাটো খাবি ভোট দিয়া সময়ত নাঙ্গলত দিব ভোট দিয়া সময়ত নাঙ্গলত দিব পইচাটো খাব লাগে নাঙ্গলৰ পইচা সরি পদফুলত পইচা হোক ট্ৰেক্টৰৰ পইচা হোক খাওয়ার পিছত মোর নাম লইবে হাগা মাহে খাব দিছে কক দেই কাকো বয় নকৰিবি পইচাটো খা ট্ৰেক্টৰৰ খা পদফুলৰ পইচা খা ভোট দিয়া সময়ত নাঙ্গলত দে কৈছে ভুল নকৰিব আমি সরকার হওয়ার পিছত বনগাঁও সমষ্টি হোক দেৱৰগাঁৱে হোক বা দথমাই হোক বা বামপুগে হোক আমি জিকাটো 100% হৈ গল কোকৰাঝাৰত 12টা সমষ্টিত 12টাই আমি জিকিব কোনো কম্প্রোমাইজ নাই সকলো জাতি জনগোষ্ঠীয়ে কৈছে যে এইবাৰ বিপ্লব সরকার নবনাইলে বিটিসিটো ধ্বংস হব বলে সবে আফসোস করেছে যে এইবাৰ বিপ্লব সরকার আনিবই লাগিব নহলে আমার ভবিষ্যৎ শেষ সবে কয় রাজবংশীও কয় বড়োসকলেও কয় মুছলিমও কয় বেংগলীও কয় আদিবাসীসকলেও কৈছে গাৰো ৰাভাসকলেও সবে অনুভৱ কৰিছো যে এইবাৰ বিটিসিটো যদি ৰক্ষা কৰিব লাগে বিপ্লব সরকার আনিবই লাগিব নহলে বিটিসি ধ্বংস হবলৈ কৈ আছে সবে এই একটাই অপেক্ষা দেই তো আমি গ্যারেন্টি হিসাবে গ্যারেন্টি মানে আমি কাম কৰিম তারপরে আপনালোকে অলপ স্টাডি করক বা অলপ কি বুলি কয় অলপ
মই যেতিয়া নাকি কিবা একটা কয় মোৰ মুখত কিবা একটা কথা ওলোৱা মানে সেইটো ফাইনাল, কিন্তু স্পষ্ট কথা। মোৰ মুখৰ পৰা আপুনি যদি কিবা কথা ওলাব পাৰিছে এইটো আপুনি 100% বুলি ধৰি লওক। এনে নোলাই মোৰ মুখৰ পৰা ওলোৱা মানে এইটো ফাইনাল। আপোনালোকক মই যদি দালান দিম বুলি কৈছে এইটো নবনালৈকে মই শান্তি নাপায়, এনেকুৱা জানে, বুজি পাইছে? বুজিলে? थारमाने आंनि खुगानिफ्राय नोंसोरो माबा मोनसे बुंहोनो हाबाय होननानै माने बे फाइनाल खासै, बे फाइनाल। आंनि खुगानिफ्राय ओरैनो थाखो थांखारा, जेखौ मावगोन बेखौसो बुङो आं, मिथिबाय? जि কাম কৰিব এইটোকে কয় মই। ইয়াৰ বাদে ফাল্টু কথা নোলাই মোৰ পৰা। প্ৰমোদ বড়োৰ নিচিনা সেইটো কৰিম এনেকুৱা নকয়। কৈ পেলাই নকৰাকৈ মই থকা মানুহ নহয়। যি ক'ব সেইটো কাম কৰিব। মাটিৰ পাত্তা দিম বুলি কৈছে, দিব। বুজিছা? দিব। কি বনাব লাগে, বনগাঁৱত যদি পাহাৰ বনাব লাগে কয়, মই বনাই দিম তো। বনগাঁৱত পাহাৰ নাই, পাহাৰ লাগে। हाजिरा बोलेबा आपनखौ हाजो गैया, हाजिरा बोलबा हाजोखौ बानायना होगोन आं। रायजोआ मा बिदों? बरगाव समष्टि हिसाबै हाजो गैया नालाय हाजो नांगौ, हाजो बानायजागोन। रायजोआ जुदि बुङो, रायजो कय, जुदि रायजो বিচাৰে আমার বরগাঁও সমষ্টি পাহাড় নাই, পাহাড় লাগে বলে বলে মই পাহাড়ও বনাই দিই। জানে কথা সেইটোৱে। আৰু আমি আমাৰ ইস্তাহাৰত লিখা আছে কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ যিটো সমস্যা, ইয়াৰ সমস্যাৰ ক্ষেত্ৰত বিপিএফ দল হিচাপে সদায় সমৰ্থন আছে। আৰু এইবাৰ নতুন চৰকাৰ অহাৰ পিছত আমি কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ কৰিব লাগে বুলি বিটিসি গভৰ্ণমেণ্টৰ পৰা লেটাৰৰ ছাপত বা এনঅ'চিটো আমি আকৌ একবাৰ দিম। হ'ব? লাগে না নালাগে? আদিবাসী আৰু ৰাজবংশীসকল লাগে। আৰু আমি কি কৈছে, মুছলিম সম্প্ৰদায় আৰু বেংগলী সম্প্ৰদায়ৰ মাজত বেছি দি পথাৰৰ কাৰণে বেছি সমস্যা হৈ আছে। দি পথাৰৰ সমস্যাৰ ক্ষেত্ৰত বিপিএফ দলে আইনগতভাৱে যেনেকুৱা সহায় কৰিব লাগে আমি বিপিএফ দলৰ পৰা চৰকাৰ হোৱাৰ পিছত আমি কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছে। যেনেকৈ কৈছে এনেকৈ আমি কাম কৰিম। বাছ দি পথাৰ মুছলিম সম্প্ৰদায় আৰু বেংগলী সম্প্ৰদায়ৰ এইটো বিৰাট ডাঙৰ সমস্যা হৈ আছে। তো আইনগতভাৱে যিখিনি সহায় কৰিব লাগে আমি কৰিম। আমি ইস্তাহাৰতো লিখিছোঁ চৰকাৰ আহক, আপোনালোকক আমি সহায় কৰিম। আৰু কি চৰকাৰ অহাৰ পিছত আমি কি কৰিম? আৰু আমাৰ আই মাতৃ মহিলাসকলে ইয়াতে বহুত আহিছে, আমি জানো, আমি দেখিছোঁ। মহিলাসকলৰ চিন্তাটো কি? মহিলাসকলৰ চিন্তাটো কি? কি বিচাৰে? আই মাতৃ মহিলাসকলে কি কয়? মোক একো নালাগে, কিন্তু মোৰ ল'ৰা 2জন আছে, মোৰ বাচ্চা 2জন আছে, এই বাচ্চা 2জনক কিবা একটা সহায় কৰিলে হ'ল, বাছ, আৰু একো নালাগে। কয় না নকয়? নিজৰ কাৰণেতো কি লাগে আৰু? মোক একো নালাগে, মোৰ ল'ৰা 2জন আছে, ইহঁতক কিবা একটা চৰকাৰে সহায় কৰিলে হ'ল জীয়াই থাকিবৰ কাৰণে, সংস্থাপনৰ কাৰণে। যদিও চাকৰি নাপায় বিপিএফে আমাৰ ল'ৰা 2জনক কিবা একটা সহায় কৰক জীয়াই থাকিবৰ কাৰণে। এইটো আশা কৰি আমাৰ আই মাতৃসকলে আজি আমাৰ বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এইটোকে কৈছোঁ আমি।